হেল্ল' মোৰ মৰমৰ বন্ধুসকল। মই আজি আহিছোঁ আপোনাৰ ইটানগৰ ৰাইজী পাৰ্কলৈ। ইয়াৰে অলপ আপোনালোকক ভিউবিলাক দেখুৱাম বুলি ভাবিছোঁ। তাৰ কাৰণে দেখাব লৈছোঁ আপোনালোকক। চাওক ইয়াৰ ভিউবোৰ। আৰু ইয়াত ইমান সমাৱেশ হোৱাৰ কাৰণ এটাই, ইয়াত আমাৰ PM নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে। তাতে অলপ আহি সোমালোহি। আৰু ইয়াত সোমোৱাৰ আগত কি ক'ম আপোনালোকক, চিকিউৰিটি বাপা কেইজেগাত চেক কৰিছে। বাহিৰত চেক কৰিছে দুবাৰকৈ, ভিতৰত চেক কৰিছে। পকেটত যদি এটা চাবি আছে সেইটোও চাউণ্ড কৰিছে। মানে ক'বলৈ বাকী নাই, ইমান চিকিউৰিটি বা ডেঞ্জাৰাছ। আৰু মানুহ যিহে চালোঁ, বহিবলৈ ঠাই নাইকিয়া। কেৱল মাত্ৰ ৰ'দ। য'ত ৰ'দ আছে সেইখিনি জেগা খালী, বাকী চাহ যদি অকণমান আছে সেইবিলাক গোটেই ভৰ্তি হৈ আছে মানুহ। বিভিন্ন ধৰণৰ মানুহ আছে। টি ট্ৰাইব মানুহ আছে, আমাৰ অসমৰো মানুহ আছে, বহুত মানুহ আছে। বিশাল জনসভা হয়। আপোনালোকে চাওক মানুহ কিমান হৈছে, চবফালে চাওক মানুহ কেৱল। তাকে আপোনালোকক অলপ দেখুৱাম বুলি ভাবিছোঁ। চাইছেনে কিমান মানুহ হৈছে? বহিবলৈ জেগা নাই। এজনে আৰু এজনৰ কোচত বহি লৈছে, হ'লেও চাইছেহি। প্ৰায় মানুহ 1,00,000-ৰ ওপৰতে হ'ব মানুহ। মানে এই একদম প্ৰথমতে মানে যিসকল বহি আছে তেওঁসকলক যদি চাবলৈ গৈছোঁ, পাছফালৰ পূৰা আগতে দেখুওৱা হৈছে। এয়া শেষ মুহূৰ্ত, মানে তেওঁৰ ভাষণ দি সম্পূৰ্ণ হ'ল। এতিয়া আমিও লাহে লাহে ওলাব ধৰিছোঁ বাহিৰলৈ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব। বহুত বহুত ধন্যবাদ।